যিহেতু কিষাণ কংগ্ৰেছৰ পৰা পদত্যাগ কৰা নিতুল দাস ডাঙৰীয়া তেওঁ যিহেতু ডিমৰীয়া সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, গতিকে তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে তেওঁ এই নিৰ্বাচন কেনেধৰণে আগবাঢ়িব বা কেনেধৰণে সাজু হৈছে। নমস্কাৰ। হয়, নমস্কাৰ। হয়, যিহেতু আপুনি নিৰ্দলীয় হিচাপে ডিমৰীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছে, গতিকে কেনেধৰণে আগবাঢ়িম বুলি ভাবিছে? আচলতে নিদোৰে মই কংগ্ৰেছ দলৰ প্ৰাৰ্থিত প্ৰত্যাশী আছিলোঁ, নাপালোঁ। মই তাত কোনো আপত্তি নাই। তো বাইদেউ কথাটো হৈছে কি, ইতিমধ্যে ডিমৰীয়া ৰাইজে বিচাৰিছে। আচলতে সকলো জাতি জনগোষ্ঠীয়ে বিচাৰিছে। ইয়াত এটা বস্তু আহিছে যে কংগ্ৰেছৰ যিজন কেণ্ডিডেট তেওঁ জাতিগত প্ৰমাণমতলৈ অভিযোগ আহিছে। ডিমৰীয়া ৰাইজে বিচাৰিছে, আমি বহুবাৰ কংগ্ৰেছক ভোট দিলোঁ, গতিকে ইয়াত কোনো ধৰণৰ নহ'ল। এইবাৰ ৰাইজে কৈছে যে স্থানীয় হিচাপে একদম নিতুল দাসক মোক বাছনি কৰিছে আৰু সম্পূৰ্ণভাৱে মই জিকিম। ৰাইজৰ সকলো জাতি জনগোষ্ঠী কাৰ্বি বড়ো তিৱা কাৰ্বিসকলৰ যিবিলাক সমস্যা আজিলৈকে সমাধান হোৱা নাই, গতিকে সেই সকলে মোক বহুতখিনি শক্তি দিছে, সাহস দিছে, গতিকে মই জিকাটো একদম নিশ্চিত। পদত্যাগ কৰাৰ কাৰণটো কি বুলি ক'ব? পদত্যাগ কাৰণটো হৈছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যিসকল আমাৰ ধৰক প্ৰাৰ্থিত্ব আছিলে ডিমৰীয়া সমষ্টিৰ, জগত হাজৰিকা আছিলে, সফৰ কুমাৰ মণ্ডল আছিলে, মনোজ দাস আছিলে, আমাৰ আৰু এজন আছিলে আমাৰ অভিনাশ দাস, লগতে মই। গতিকে আমাৰ কোনো প্ৰকৃত চিডিউল কাষ্টক কোনো এজনক আচলতে মোকে যে দিব লাগিব এইটো কথা নহয়, আচলতে প্ৰাৰ্থিত্ব নিদিলে। গতিকে সেইকাৰণে মই পদত্যাগ কৰিছোঁ। আৰু কিমান সংখ্যক ভোটত আপুনি জয়লাভ কৰিব বুলি ভাবিছে? চাওক, মই ৰাইজে যিটো মোক দিছে, আমাৰ কাৰ্বি বড়ো তিৱা সকলো বঙালী সম্প্ৰদায়ৰ মানুহ আছে, আমাৰ চিডিউল কাষ্টৰ মানুহ আছে, সকলোৱে মিলি মই নাই মই লাখৰ ওপৰত মই জয়। যদি জয়লাভ কৰে তেতিয়াহ'লে আপুনি ডিমৰীয়া সমষ্টিৰ কাৰণে কি ধৰণে কাম কৰিম বুলি ভাবিছে? কি সমস্যাৰ ওপৰত? প্ৰথম কামটো হৈছে আমাৰ যিটো ডিমৰীয়া সমষ্টিৰ দীঘাৰু গেটৰ ফ্লাইঅভাৰ, তাতে স্কুল আছে আমাৰ, বিশেষকৈ তাতে বহুত এক্সিডেণ্ট হয় বাইদেউ, গতিকে প্ৰথম স্কুল সেইখন দলং বনাই দিয়া হ'ব। দীঘাৰু নৈত আমাৰ কমলাজাৰী যিটো নৰ্তাপ নৈ আছে, সেইটো এখন ফ্লাইঅভাৰ আমাক লাগে, ব্ৰিজ লাগে। আৰু আমাৰ যিখন পাণবাৰীৰ পৰা যিটো বৰবিলা বুলি কয়, সেই দুখন ব্ৰিজ যদি হয় আৰু এই তিনিখন যদি হয়, গাঁওখনৰ স্কুলৰ পৰা ধৰি মেডিকেলৰ পৰা ধৰি অহা যোৱা যাতায়াত খুব মানুহখিনি এটা ডেভেলপ হ'ব, মানুহখিনি বহুত কষ্ট কমি যাব। সেইটো মই প্ৰথম কাম কৰিম। যিহেতু বিৰোধী পক্ষত কিশোৰ বৰুৱাৰ তপন দাস আছে, গতিকে তেওঁলোক যিহেতু বহু ক্ষেত্ৰত শুনা পোৱা গৈছে যে তেখেতো ষ্ট্ৰং, তো গতিকে কেনেধৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তেওঁলোকৰ লগত? ছাৰ, কিশোৰ বৰুৱাটো কোনো ষ্ট্ৰং নহয়, তেওঁ অলৰেডি হাৰিলে। তেওঁ অলৰেডি আমাৰ কোনো মানুহে তাক ভোট নিদিয়ে কংগ্ৰেছৰ, আৰু বিশেষকৈ যিটো SC অভিযোগটো আহিছে। আৰু যিহেতু আমাৰ তপন কুমাৰ দাস আছে, তেওঁ কোনো ফেক্টৰ নহয়, তেওঁ ডিমৰীয়াত নিজকে মোকে ভোট দিব, তেওঁ কোনো। আচলতে আপুনি যিমান পলিটিকেল পাৰ্টি আছে, আপুনি চাব জুবিন ক্ষেত্ৰত গৈছে, হাজাৰ হাজাৰ মানুহ লৈ তাতে ৰাজনীতি কৰাৰ দৰে হয়তো, গতিকে সেইটো কৰিব নালাগিছিল। যিহেতু দেখা পোৱা গৈছে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিত বহু কেইগৰাকী BJPত গৈছে, গতিকে আপুনি সেই সিদ্ধান্তটো কিয় নললে? চাওক, আজি ৰানিং সাংসদ কংগ্ৰেছে তেওঁক কি দিয়া নাই, তাৰ পিছতো BJPত গৈছে, কিন্তু মই BJPত নাযাওঁ। এইকাৰণে মোক ৰাইজে কৈছে যে তুমি কোনো দলত যোগদান নকৰিবা, তুমি নিৰ্দলীয়াকৈ এইবাৰ জিকাম। বহুত দলত BJP জিকালো, কংগ্ৰেছ জিকালো, এইবাৰ ৰাইজে যিহেতু মোক বিচাৰিছে যে ডিমৰীয়া ৰাইজে কৈছে তুমি নিৰ্দলীয়াকৈ খেলা, গতিকে ৰাইজেহে মোক ভোট দি জিকাব, দলে টিকেট দিলে হ'ব নেকি মোক? গতিকে মোক ৰাইজ লাগে, গতিকে সেইকাৰণে মই BJPলৈ নগৈছোঁ। এয়া আছিলে নিতুল দাস ডাঙৰীয়া, যিহেতু ডিমৰীয়া সমষ্টিৰ পৰা তেখেতে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, গতিকে এয়া আছিল তেখেতৰ লগত আছুতীয়াকৈ সাক্ষাৎ।